আমি এনে এখন সমাজত বাস কৰোঁ য'ত আমি মাটি-বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মাৰ দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। এজন দেউতা নিম গছৰ দৰে। নিম গছৰ পাত তিতা, কিন্তু ছাঁ প্ৰতি সময়তে শীতল। ঠিক তেনেদৰে দেউতাৰ কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু দেউতাই নিজে ৰ'দত থাকি তোমাৰ মূৰত ছাতি ধৰে। পৃথিৱীত দুটা বস্তু জুখিব পৰা নাযায়, সেই দুটা হ'ল 1. মাৰ মমতা, 2. দেউতাৰ ক্ষমতাৰ উচ্চতা। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি হৈ যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে, আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ, সেয়ে আমাৰ জীৱনৰ সমস্যা অনেক বেছি। আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সন্মুখৰ মানুহজনে শুনিবনে নাই। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে, যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা ভাল দিনো বহুত থাকে। ওপৰৱালাৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন বদলি যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে, সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয়, সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰে। এইখন পৃথিৱীত চবতকৈ কম দামী বস্তুটোৱেই হৈছে উপদেশ। এজনৰ পৰা বিচাৰিলে 1000 জনে দিবলৈ আহে। আকৌ চবতকৈ দামী বস্তুটো হৈছে সহায়। 1000 জনৰ পৰা বিচাৰিলে কোনোমতে এজনেহে দিবলৈ আহে। আপুনি লাগিলে যিমানেই ভাল কাম নকৰক কিয়, আপুনি যিমানেই দয়ালু নহওক কিয়, এইখন পৃথিৱীয়ে আপোনাৰ এটা ভুলৰ বাবেই সদায় অপেক্ষা কৰি থাকে। সেইকাৰণে কৈছোঁ, আপুনি যদি আপোনাৰ জেগাত ঠিকে থাকে আৰু আন কোনোবাই আপোনাৰ ওপৰত আঙুলি উঠায়, তেন্তে তেওঁৰ ওপৰত ধ্যান নিদিব। কাৰণ ভাল লোকৰ ওপৰত তেওঁৱে আঙুলি উঠায়, যাৰ নেকি সেই ভাল লোকজনৰ সমানে থিয় দিবলৈ যোগ্যতা নাই। জীৱনত এইটো কেতিয়াও নাভাবিব যে আপুনি একোৱেই নহয়, আৰু এইটোও নাভাবিব যে আপুনিয়েই সকলো, কিন্তু এইটো সদায় ভাবিব যে আপুনি কিবা এটা স্পেচিয়েল হয়, যিয়ে নেকি সকলো কৰিব পাৰে। চকু অন্ধ ব্যক্তিক
পথ দেখুওৱা সহজ, কিন্তু যাৰ বিবেক অন্ধ তাক পথ দেখুওৱা অনেক কঠিন। মানুহে অপেক্ষা কৰে এটা সুন্দৰ ভৱিষ্যতলৈ, আৰু ভৱিষ্যতে অপেক্ষা কৰে মানুহক মৃত্যুৰ লগত চিনাকি কৰি দিবলৈ। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদীও কুমাৰী, ক্ষমতা থাকিলে মিছা কথাও অমৃতবাণী, আৰু শক্তি আৰু টকা থাকিলে মূৰ্খজনো জ্ঞানী। সেইজন ল'ৰাক জীৱন সংগী কৰি লোৱা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালীক জীৱন সংগী কৰা যাৰ অতীত ভাল। জীৱনত সেইজনেই বেছি কান্দে যিয়ে 10জনক নহয় এজনকেই ভাল পায়। সিদ্ধান্ত ভাল পোৱাৰ আগত ল'ব, আৰু ভাল পোৱাৰ পিছত দায়িত্ব। কাৰোবাৰ পচন্দ হোৱা খুব সহজ, কিন্তু সকলো সময়তে তাৰেই পচন্দ হৈ থকাটো খুবেই কঠিন। সীমাহীন ভাল পোৱা থকাৰ পিছতো কিছুমান সম্পৰ্ক সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হয়। সেই সম্পৰ্কৰ মাজত ভুল বুজাবুজিক প্ৰশ্ৰয় নিদিব। সম্পৰ্ক এটা বনাবলৈ জানিলেই নহ'ব, তাৰ লগতে সেই সম্পৰ্কটোৰ মৰ্যাদা দিবলৈও জানিব লাগিব। মাৰ সৰু পেটটোতেই সন্তানৰ বাবে ঠাই থাকে, কিন্তু কেতিয়াবা সন্তানৰ ডাঙৰ ফ্লেটটোতো মাকৰ বাবে ঠাই নোহোৱা হয়। দুটা সময়ত আপোনাৰ চৰিত্ৰ প্ৰকাশ পাব। এক, যেতিয়া আপোনাৰ কাষত একো নাথাকে তেতিয়া আপোনাৰ ধৈৰ্য, আৰু 2, যেতিয়া আপোনাৰ কাষত সকলো থাকে তেতিয়া আপোনাৰ ব্যৱহাৰ। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰেই পিন্ধিব লগা হয়, আৰু শেষৰ কাপোৰখনো আনৰ হাতেৰেই পিন্ধিব লগা হয়। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। কথাটো এবাৰ ভাবক আৰু অহংকাৰ কমাবলৈ যত্ন কৰক। সম্বন্ধবোৰ বৰ আচৰিত হয়, কিয়নো সকলোতকৈ বেছি সেইজনেই কান্দিব লগা হয় যিয়ে সঁচা হৃদয়েৰে সম্পৰ্ক গঢ়ে। মানুহৰ আটাইতকৈ দুৰ্বলতা কি জানে? আপুনি হয়তো ক'ব, ধন, সোণ, ৰূপ বা অহংকাৰ। নহয়, আচলতে দুৰ্বলতা হ'ল আপোনাৰ গোপন অধ্যায়। কিয়নো কোনেও নাজানে কোন কেতিয়া কাৰ বন্ধু হ'ব আৰু কোন কেতিয়া কাৰ শত্ৰু হ'ব। সেয়েহে আপোনাৰ গোপন অধ্যায়বোৰ আপোনাৰ লগতেই ৰাখক। ৰাৱণৰ মৃত্যু কিদৰে হ'ল আমি সকলোৱে জানো। বিভীষণে জনাৰ বাবে ভগৱান শ্ৰীৰামে ৰাৱণক বধ কৰিব পাৰিছিল। এই কথাটো কেতিয়াও পাহৰি নাযাব। ভগৱানে আমাক ভাল নাইবা বেয়া জীৱন এটা দিয়া নাই। ভগৱানে মাত্ৰ আমাক এটা জীৱন দিছে, আৰু জীৱনটো কেনেকৈ গঢ় দিছে সেইটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ আপোনাৰ কৰ্মৰ ওপৰত। দাপোনত যদি লেতেৰা থাকে তেতিয়া চেহেৰা ধুনীয়া নেদেখি, ঠিক তেনেদৰে নিজৰ মন মগজু আৰু চৰিত্ৰ যদি বেয়া হয় আনকো বেয়া দেখিব। ফুলপাহ ফুলি থকাৰ সময়ত ফুলপাহেও নাজানে যে সি ভগৱানৰ মন্দিৰ দৰ্শন কৰিবনে, কাৰোবাৰ সোপা শুৱনি কৰিবনে, কাৰোবাৰ মৃত্যুৰ যাত্ৰাৰ সংগী হ'ব। তথাপিও সি চাৰিওফালে সুবাস বিলাই থাকে। যদি আপুনি খৰকৈ খোজ কাঢ়িব বিচাৰে তেতিয়া অকলে খোজ কাঢ়িব, আৰু যদি বহু দূৰলৈ যাব খুজিছে তেনেহ'লে সংগীৰ সৈতে খোজ কাঢ়ক। কোনোবা এজনে এদিন মোক এটা কথা দিছিল, জীৱনত হাজাৰ ধুমুহা আহিলেও দুয়োৰে হাতত ধৰি আগবাঢ়ি যাম। কতা সাধাৰণ এটা ভুলৰ অজুহাত দেখুৱাই দেখোন তেওঁ আঁতৰি গ'ল, য'ত মোৰ ভুলেই নাছিল। যদি পাৰে আপুনি আপোনাৰ জীৱন সংগীক বুজিবলৈ চেষ্টা কৰক, আনৰ কথা বিশ্বাস কৰিবলৈ নহয়।